এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। যোৰহাটৰ সোণাৰী গাঁৱৰ সমীপৰ চেউনি গাঁৱৰ এখন দোকানত চোৰে তলা ভাঙি লুটিলে প্ৰায় 40,000 টকাৰ সামগ্ৰীসহ নগদ ধন। দোকানখনৰ চিচিটিভি কেমেৰাত আবদ্ধ হৈছে চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য। ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে দোকানখনৰ স্বত্বাধিকাৰী। পুনৰ জনাইছো, যোৰহাটত পুনৰ সংঘটিত হৈছে চুৰিকাণ্ডৰ ঘটনা। যোৰহাটৰ সোণাৰী গাঁৱৰ সমীপৰ চেউনি গাঁৱৰ এখন দোকানত চোৰে তলা ভাঙি লুটি নিলে প্ৰায় 40,000 টকাৰ সা সামগ্ৰীসহ নগদ ধন। দোকানখনৰ চিচিটিভি কেমেৰাত আবদ্ধ হৈছে চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য। ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে দোকানখনৰ স্বত্বাধিকাৰী। মানে আপুনি শুই আহি পেলাই গম পালে যে দোকান তেওঁলোকে চিঞৰি দিলে আৰু সাতটাত খোলো দোকান, 6:30 মই গম পাইছোঁ। তেওঁলোকে মানে কোনে আমাৰ ভতিজা হয়, ভতিজা ওচৰৰ ল'ৰা এজন বৰ্তা বোলে তলা এটা পৰি আছে, আপোনালোকৰ দৰ্জাখন ভাঙিলে আগফালৰ ভগা। চাইছোঁ আগফালৰ ভগা, চাইছোঁ পাছফালখনো ভগা, খোলা আছে। এই জেগাডোখৰ নামটো কি আছিলে? চিয়নি গাঁও। দোকানখনৰ নামটো কি? সত্যজিৎ ঠেঙাল। সত্যজিৎ ন? দোকানখনত আপোনাৰ কি কি বস্তু চুৰ হ'ল? চিগাৰেট চুৰ হ'ল আপোনাৰ, আৰু কেছ পইচা আছিলে। পিছত চাইছোঁ প্ৰায় 30,000 মান টকা হ'ব নি, বজাৰ কৰিব দিছিলোঁ। টোটেল আপোনাৰ দোকানখনত কিমান মান বস্তু সামগ্ৰী চুৰে উৎপাত কৰিলে? 40-50,000 মান হ'ব নি। মানে বস্তুখিনি আপোনাৰ আপুনি যেতিয়া দোকানত সোমাইছে বস্তুখিনি পৰি আছে কেছ বক্সো আপোনাৰ খোলা আছে। এই অঞ্চলটোত আগতে হৈছে নেকি তেনেকে ওচৰৰ দোকান চোৰ, নে আজি আপোনাৰ দোকানতে তেনেকে প্ৰথম? নহয়, আগত হৈছে, আগতে আজিমত হৈছে, সোণাৰী গাঁৱৰ ওচৰত প্ৰায় দোকানতে হৈছে। আমাৰ এইখনতে প্ৰথম। আপুনি কাৰোবাক ধাৰণা কৰিছে নেকি চুৰটো কিবা ধাৰণা কৰিছে নেকি বা কেলে চুৰ কৰিছে? ধাৰণা কৰা নাই, কিন্তু এনেই কেমেৰা মতে দেখা মতে ল'ৰাটো দেখিলে চিনি পাম আৰু। মানে ইয়াৰ নহয়, স্থানীয় নহয়। আৰু কি জনাইছে নেকি? আৰু কি জনোৱা হৈছে? যোৱা ৰাতি প্ৰায় 2মান বজাতে হৈছে। মই কেমেৰা চেক কৰোঁতে ওলাইছে বস্তুটো 2টামান বজাত হ'ব। তাৰপৰা ৰাতিপুৱা যেতিয়া দেউতাই দোকানখন খুলিলে, দোকানখন মইতো মৰ্ণিং নুখুলো, দেউতাই খোলোতে দেখিলে তলা আগফালৰ পৰা কটা আছে, বেক চাইডৰ পৰা কটা আছে। কিন্তু আগফালৰ পৰা মই শিকলি বান্ধি থোৱাৰ কাৰণে সোমাব নোৱাৰিলে ভিতৰৰ ফালৰ পৰা, কিন্তু পিছফালৰ পৰা সি কাটি মেলি সোমাই মেলি আপোনাৰ প্ৰায় চিগাৰেট আছিলে মোৰ ওচৰত 16-17 হাজাৰমান টকা, আৰু গুটকা চুটকা মিলাই 20 হাজাৰমান টকা। তাৰপিছত দেখোঁ ভিতৰত মই এটা কেছ বক্সত আছে, কেছ বক্সত মানে বজাৰ কৰিবৰ কাৰণে পইচাটো থৈ যাওঁ। সেই পইচাটো প্ৰায় আপোনাৰ 28 হাজাৰমান টকা হ'ব, অনুমানিক কৈছোঁ 28 হাজাৰমান হ'ব। কিমান আছিলে কিন্তু ভালকৈ মোৰো মনত নাই। সেই পইচাটো লৈ গ'ল। FIR দিয়া হৈছে তাকে। এতিয়ালৈকে কোনো সংযুক্ত নাই পোৱা বুলি ক'লে। মই আজি ফোন কৰিছিলোঁ, তেওঁলোকে একো খবৰ পোৱা নাই বুলি কৈছে বৰ্তমানলৈকে। এইটো ইয়াত এনেকে হৈয়ে থাকে নেকি? হৈ থাকে প্ৰায় এইডোখৰ পৰা 1 কিলোমিটাৰ আগত সোণাৰী গাঁও, কি কয় সোণাৰী গাঁও মুখতো হৈছিলে এখন বাবা ষ্ট'ৰ বুলি কৈছে। বাবা ষ্ট'ৰ ল'ৰাজনক সোধা গৈছে, একেজনে বুলিয়ে কৈছে দেখোন। কেমেৰাত দেখা মানে মই ভিডিঅ'টো যিটো দেখালো, ভিডিঅ'টো দেখা মতে একেজন বুলিয়ে কৈছে। হয়, পেট্ৰলিংটো নাই ইয়াত আপোনাৰ ৰাতি কোনো দিনে নাহে। মই কাৰণ দোকান সদায় 12টালৈকে খোলা থাকে, কাৰণ মোৰ মেডিকেলৰ ষ্টুডেণ্টখিনি আছে, এগ্ৰিকালচাৰ ষ্টুডেণ্ট আছে, প্ৰায়খিনি সকলোখিনি ষ্টুডেণ্ট মোৰ ওচৰত ৰাতি প্ৰায়ভাগে আহে। কিন্তু মই আজিলৈকে পেট্ৰলিঙৰ গাড়ী মোৰ ওচৰলৈ কোনোদিনে নাই আহা। মোৰ ওচৰলৈকে বাদ দিয়ক, আপোনাৰ এইডোখৰ আশে পাশে নাহে পেট্ৰলিঙৰ গাড়ী, কোনোৱে নাহে। নাই, এইখন মোৰ থানা পৰে আপোনাৰ ৰৰৈয়াও পৰে। ৰৰৈয়াও কোনোদিন পেট্ৰলিঙত অহা দেখা নাই, মই সদৰো অহা দেখা নাই, কোনোদিন নাই। জেগাডোখৰ নাম হৈছে চেউনি গাঁও, মেডিকেলৰ বেক চাইড, যোৰহাট মেডিকেলৰ বেক চাইড।
সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।